আজিৰ আমাৰ প্ৰথমটো দেওবাৰ দেওবৰীয়া প্ৰসংগত উপস্থিত হোৱা সকলো দাদা আৰু মা আৰু সৰু ভাই ভনী সকলোকে মই আন্তৰিক জয়গুৰু জনাইছোঁ। ইমান সময় আমি ভজন কীৰ্তন আনন্দ আমি সকলোৱে বিভিন্ন ভাষাৰ গীত ভজনীয়া পৰিৱেশন হৈছে। অসমীয়া ভাষা, জনপ্ৰিয় হিন্দী ইত্যাদি ভজন হৈ গ'ল। এই যে বিভিন্ন ভাষাভাষী মানুহ ইয়াত গোট খাইছে, এইটো তেতিয়াই হয় যেতিয়া পৰম পিতা পুৰুষোত্তম পৃথিৱীলৈ আহে, সকলো তেওঁৰ দ্বাৰাই ধাৱমান হয়। যেনেকৈ এই কীট পতংগবিলাক জ্যোতি দেখিলে, পোহৰ দেখিলে তাৰ ফালে তেওঁলোক আকৰ্ষিত হয়, ঠিক সেইধৰণে যেতিয়া পৰম পুৰুষ পৃথিৱীলৈ আহে, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো তেওঁৰ ফালে গতি কৰে। এই ঠাকুৰক লৈ ইমান সময় এই গীত ভজনৰ আনন্দত আমি আছিলোঁ। সৎসংগত আমাৰ ইষ্ট প্ৰসংগৰো এটা অৱকাশ থাকে, সেয়েহে মই অকণমান ইষ্ট প্ৰসংগ কৰাৰ বাবে উঠিছোঁ। যোৱাকালি আমাৰ হিন্দী যিটো আলোচনী ছাত্ৰটি দোকানত টেবুলত বহি আছিলোঁ, তাত ৰখা আছিলে। দুই এটা পাত লগে চালোঁ আৰু কিছুমান কথা পঢ়িবলৈ পালোঁ। আজিকালি আলোচনাত যিটো আলোচনা বাংলা যিটো তাত আচাৰ্যদেৱৰ সন্মুখত আপোনালোক যিসকল ব্যৱহাৰ কৰিছে আপোনালোক হয়তো দেখিছে যে বিভিন্ন মানুহ বিভিন্ন ধৰণৰ তেওঁলোকৰ নিবেদন, মানে তেওঁলোকৰ সমস্যা বা খুব সমাজৰ ভাল কথাও তেওঁলোকে তেওঁ তাত নিবেদন কৰে আৰু পথ বিচাৰে যে কেনেকৈ আগুৱাই যাব জীৱনত। সেই দৃশ্যটো বা সেই যে দেওঘৰত আজি হৈ আছে, আজিও হয়তো বহুত মানুহ তাত গোট খাইছে আৰু আচাৰ্যদেৱে হয়তো তেওঁলোকক সমাধান দি গৈ আছে। এই বস্তুটো নতুন নহয়, ঠাকুৰৰ কালৰ পৰা এইটো চলি আহিছে। আমি যেতিয়া আলোচনা প্ৰসংগে পাঠ কৰিছোঁ, বিক্ৰমী পাঠ কৰিছোঁ, তেতিয়া বুজি পাইছোঁ যে সেইটো তেতিয়াও হৈ আছিল, আজিও হৈ আছে। এই যে সমাধানিক সূত্ৰবিলাক তেওঁ দিয়েই আছে। এজন মানুহ তাত গ'ল, তেওঁ জ্যোতিষী এজনে কেইদিনমান আগত হাত চাই বা তেনেকৈ কিবা ক'লে যে তেওঁ খুব সোনকালে তেওঁৰ মৃত্যু হ'ব। সেই কথা তেখেতে নিবেদন কৰিলে দাদাক। দাদাই ইনষ্টেণ্টলি তেওঁৰ জন্মৰ কথা সুধিছে যে আপোনাৰ যে জন্ম হ'ল, আপুনি সেইটো ডিচাইড কৰিছিলে নেকি? আপুনি ইচ্ছা কৰিছিলে কাৰণে জন্ম হৈছিলে নেকি? নাই, মই ইচ্ছা কৰাৰ কাৰণে জন্ম হোৱা নাই। কোনে ইচ্ছা কাৰণে? নাই, ভগৱানে ইচ্ছা কৰাৰ কাৰণে জন্ম হৈছে। তেতিয়াহ'লে মৃত্যুটোক লৈ আপুনি ইমান চিন্তিত কিয়? আপুনি সেইটোকে আপোনাৰ ইচ্ছা হ'ব পাৰে নেকি? যদি আপোনাৰ ইচ্ছা হ'বই নোৱাৰে, তেতিয়াহ'লে আপুনি সেইটোক লৈ ইমান ব্যস্ত কিয়? আপুনি ঠাকুৰক লৈ ব্যস্ত থাকক। আপুনি প্ৰাৰ্থনা কৰে নাই? ক'ত কৰে? ঘৰত কৰক, মন্দিৰত গৈ কৰিব ৰাতিপুৱা গধূলি প্ৰাৰ্থনা। এই যে কোনো বহুত দেৰি চিন্তা চৰ্চা কৰি পেলাই সূত্ৰৰ সমাধানটো দিয়া নাই, তাকে ইনষ্টেণ্টলি সমাধানটো দিছে। এই মানুহজনৰ যিটো মনোৱস্থা, তেওঁৰ যিটো মানসিক অৱস্থা, সেইটোক তেওঁ ষ্টাডি কৰি তেওঁ যিটো সমাধান দিব লাগে সেইটো দিছে। ইয়াত এই যে মন্দিৰত আহি প্ৰাৰ্থনা কৰাৰ কথা, আজি কেইদিনমান আগত ইয়াত দুজন ঋত্বিক দাদা ইয়াত বাহৰ পাতিছিল, তেওঁলোক 15 দিনমান ইয়াত আছিল। আমাৰ গুৱাহাটীৰ হিমাংশু দা আৰু ডুমডুমাৰ চাগৰ। হিমাংশু দা সিদিনা আমাৰ লগত বহি পেলাই সেইখিনি কথাই কৈছে যে তোমালোকৰ বোকাখাততো সোমবাৰে মাৰ্কেট বন্ধ থাকে, যিসকল দোকানী মানুহ আছে তেওঁলোকেতো সোমবাৰে আহি প্ৰাৰ্থনা কৰিব পাৰে মন্দিৰত, আৰু যিসকল চাকৰিয়াল মানুহ আছে তেওঁলোকেতো দেওবাৰে আহি কৰিব পাৰে। হয়তো নিশ্চয় পাৰোঁ আমি মন্দিৰত আৰু ঘৰত আমাক এনেকুৱা ক'ব পাৰোঁ যে আমাৰ ঘৰতো ঠাকুৰ আছে, আসন আছে, ঠিক আছে, ভুল নহয় কথাটো। কিন্তু এই যে ৰাতিপুৱা গধূলি জীৱন্ত হিচাপে
য'ত তেওঁৰ পূজা হৈছে, আৰাধনা হৈছে, ডিচিপ্লিন মেইনটেইন কৰি হৈছে। আৰু স্বয়ং আচাৰ্যদেৱেও বাৰে বাৰে কৈছে, পৰমপূজ্য আচাৰ্য দাদাও কৈ পঠাইছে, তোদের মন্দিরে ঠাকুর জীবন্ত থাকেন, ঠাকুর জীবন্ত থাকেন। তেওঁ নিজ মুখেৰেই কৈ গৈছে। আচাৰ্যদেৱে এতিয়াও আচাৰ্যদেৱে কৈছে, আগতে দাদাই কৈছে, এইটো উপলব্ধি কৰা, আহি পেলাই সেইটো ফিল কৰা। আৰু ঘৰত কি হয়, আমাৰ এই পৰিৱেশটো বিভিন্ন ফ্ৰিকুৱেঞ্চি, বিভিন্ন ৱেভ লাইন, ইয়াত বহুত বস্তু থাকে। আপোনালোকে মোবাইলত হয়তো ছবি দেখে, কিবা থাকে, চবটো বতাহতে আহি আছে। এই ঘৰত কিবা এটা ছবি আছে, হয়তো পূজা ঘৰত আৰু কিবা এটা মূৰ্তি আছে, এইবিলাকৰ খুব প্ৰভাৱ থাকে। ঘৰত কিমান মানুহ আছে, তেওঁলোক কি চিন্তা চৰ্চা কৰে, সকলোখিনি ক্ৰিয়া কৰে আমাৰ মস্তিষ্কৰ ওপৰত। এই ঘৰত কৰা ঠিক আছে, কৰোঁৱে আমি, কিন্তু মন্দিৰত আহি কৰাটো এটা বেলেগ ফল বা তাৰ এটা বেলেগ অনুভূতি বা বেলেগ এটা আমাৰ অভিজ্ঞতা আমাৰ হ'ব। এই যে এইটো মোৰো আপোনালোকক সকলোৰে আহ্বান থাকিল, আৰু ময়ো নিজেও চেষ্টা কৰিম যে আমি মাহতটো দেওবাৰে, প্ৰথম দেওবাৰে মন্দিৰত আহিছোঁ, ঠিক সেইটো চলি আছে। আমি যেন সপ্তাহত এদিন আহি মন্দিৰত প্ৰাৰ্থনা কৰিব পাৰোঁ। এই কথাটো বাৰে বাৰে আছে যে বিভিন্ন দাদাসকলক সমাধানী সূত্ৰ হিচাপে দি আছে। আৰু স্মাৰ্ট মানুহ সেইবিলাকে, যিবিলাকে তাত পঢ়ি নিজকে নোপোৱাৰ আগতে শুনিয়ে শিকি লয়। এই যে আমি তাত গৈ বহোঁ, আচাৰ্য সংগ কৰোঁ, তেতিয়া বহুত বস্তু তাত আমি শিকিবলৈ পাওঁ যে কি কাক কেনেকৈ কৈ আছে, সেইখিনি আমি আমাৰ জীৱনতো তাক মানে ট্ৰান্সফাৰ কৰিব পাৰোঁ বা সেইটো প্ৰেক্টিচ কৰিব পাৰোঁ। কালি সেই ছাত্ৰটি পঢ়ি থাকোঁতে আৰু এজন দাদাই আলোচনাৰ ৭৫ বছৰ হোৱাৰ উপলক্ষত এটা তেওঁ তাত লেখা লিখিছে। তেওঁ যিটো স্মৃতি ৰোমন্থন কৰিছে, তেওঁ পুৰণি ঠাকুৰৰ দিনৰ কথা মনত পেলাইছে। তাত ঠাকুৰৰ সময়তে 60s কথা, তাত এজন মানে বাগিচাত কাম কৰা এজন মানুহ আছে, মানে মালি বুলি যাক কোৱা হয়। এই মালিজন কিবা নামটো সতীশ চন্দ্ৰ দাস, যদি মোৰ ভুল নহয়। সেই মালিকজনৰ বেলেগ কোনো ধান্দা নাই, তেওঁ বেলেগ কোনো কথাই নাই, অকল তেওঁ ঠাকুৰক চিনি পায় আৰু তেওঁ ফুলৰ কাম নিজৰ কৰে। যেতিয়া এনেকুৱা ধৰণৰ মানুহ, এনেকুৱা ধৰণৰ মানে পাগলৰ দৰে ভক্ত বুলি যিটো কোৱা হয়, তেনেকুৱা যেতিয়া মানুহ থাকে, বহুত মানুহৰ তেওঁলোকৰ প্ৰতি ঈৰ্ষা হয়। সেই তেনেকৈ ঠাকুৰৰ ওচৰত সেই মানুহজনৰ কমপ্লেইন বহুতে দিয়ে গ'ল যে এই মানুহজনে কথা নুশুনে বা এনেকুৱা ধৰণৰ। ঠাকুৰে শুনি লয়। এদিন কি হ'ল, আৰু এজন ভক্ত ঠাকুৰৰ ওচৰত আহি উপস্থিত হ'ল যে তেওঁৰ এটা দুৰাৰোগ্য এটা ব্যাধি হৈছে, তেওঁ হয়তো জীয়াই নাথাকিব। তেওঁ ঠাকুৰক ক'লে, যদি প্ৰাৰ্থনা কৰিছে যে মোক বচাই লওক, মোক বচাই দিয়ক, মোক কিবা এটা উপায় আপুনি দিয়ক। আৰু ঠাকুৰৰ উপায় মানে এনেকুৱা অৱস্থা হৈছে যে দিবই লাগিব কিবা এটা। ঠাকুৰে এটা ফৰ্মুলা এটা বনালে, এটা মানে দ্ৰব্য এটা দৰৱ বনাব। আৰু তাত বিভিন্ন বস্তু, আয়ুৰ্বেদিক বস্তুৰ লগতে যিটো কি শংখপুষ্পী বুলি এটা কোৱা হয় ফুল, আমি নামটো শুনিয়ে থাকোঁ, মই কিন্তু দেখা নাই। বিভিন্ন আয়ুৰ্বেদিক দৰৱত বস্তুটো দিয়া হয়। ঠাকুৰক সেই দৰৱটো যে বনাব, সৎসংগ ৰাসায়নিক মন্দিৰ কেমিকেল বক্স, তাত বস্তুটো বনাব আৰু তাত সেই ফুলটো লাগে, শংখপুষ্পী ফুলটো লাগে। বিভিন্নজনক কোৱা হ'ল, বিভিন্নজনে ঘূৰি আহি ঠাকুৰৰ ওচৰত ৰিপৰ্ট দিলে যে নাই, পাবলৈ নাই, কোনোৱে লগত কৰিব পৰা নাই, আৰু সেইকাৰণে সেই দৰৱটো বনাব পৰা নাই, শংখপুষ্পী পোৱা নাই। তাৰপিছত সেইবিলাক ঘটনা চলি আছে। তাৰ মাজতে খবৰ আহিল যে এই যে সতীশ দাস তেওঁক বোলে আজি কেইবাদিনৰ পৰা ঘৰত মানুহ নাই, তেওঁক বিচাৰি পোৱা নাই, কোনো খা খবৰ নাই। ঠাকুৰ খুব চিন্তিত হৈ পৰিল, ব্যাকুল হৈ পৰিল, উৎকণ্ঠা তেওঁৰ মনলৈ আহিল যে ক'ত গ'লি। খুব খবৰ পাইছে ঠাকুৰৰ মন বেয়া, ঠাকুৰ নিজেই ওলাই যাব যেন বিচাৰিবলৈ তেওঁক। তাৰপিছত এজন টাঙ্গা আলা, আপোনালোকে দেওঘৰত গৈছে দেখিছে, টাঙ্গা তাত পোৱা যায়। টাঙ্গা আলা এটা খবৰ দিলে যে এটা মানুহ, কি দীঘলীয়া পৰ্বত বুলি কয় নেকি, সেইফালে পাহাৰ যিটো আছে আমি দেখোঁ আমাৰ আশ্ৰমৰ ওচৰত, এই দীঘলীয়া পাহাৰত বোলে এজন মানুহ কেইবাদিনৰ পৰা ঘূৰি ফুৰিছে, বহুত মানুহে তেওঁক দেখিছে, কিন্তু সেইজনে হয় নে নহয় ঠিক নাই জানো। ঠাকুৰে কেইবাজন মানুহক পঠালে, গৈ দেখিলে যে হয় এই সতীশ দাস দাই তাত কাপোৰ চাপোৰ পিন্ধা নাই, তেনেকেই ঘূৰি ফুৰিছে পাহাৰ। তাৰপিছত এওঁলোকে গৈ তেওঁক সেই কৰি ঠাকুৰে তেওঁক মাতিছে, বুজাই বুলি আনিলে। কেইবাদিনো, এসপ্তাহৰ বেছি সময় এই মানুহজন তাতে আছে। কিয় তাত আছে? নাই, মই সেই ফুলটো বিচাৰি আছোঁ, শংখপুষ্পী ফুল আপুনি যিটো কৈছিলে, কোনোৱেতো বিচাৰি পোৱা নাই। চবে আহি, আমি খুব ভাল পাওঁ যেতিয়া এনেকৈ আমাৰ ওপৰতো কেতিয়াবা দায়িত্ব আহে, গৈ বিচাৰি লওঁ, নাপালোঁ, গৈ কৈ দিলোঁ আৰু হাত মাৰিলোঁ, সেইটোৱে আমাৰ। কিন্তু ঠাকুৰে যিহেতু কৈছে বস্তুটোতো বিচাৰি পামেই, ঠাকুৰে তাক সুধিলে তুমি কেনেকৈ আছিলা তাত? নাই, মই গছৰ ওপৰত
এটা চাং তেনেকুৱা বনাই আছিলোঁ, তাৰ ওপৰতে মই ৰাতি থাকিছিলোঁ। আৰু কি খাইছিলা? তাতে পাত ফল এইবিলাক খাইছিলোঁ। তুমি কেনেকৈ গম পাইছিলা এইবিলাক বিষাক্ত নহয়? নাই, আপুনিতো মোৰ লগত আছিলে, সেইকাৰণে মই এইখিনি চব মানে তাৰপিছত সুধিছোঁ যে জীৱ জন্তু তাতো বনৰীয়া জন্তু আহে, তোমাৰ সেইবিলাক ভয় লগা নাই নেকি? নাই, মোৰতো একো ভয় লগা নাই। এদিন এটা বাঘ আহিছিলে, বাঘটোক দেখিয়ে মই ক'লোঁ যে মই এনেকুৱা কামত আহিছোঁ, তুমি নিজৰ ৰাস্তাত যোৱা, তোমাক মই কোনো অনিষ্ট নকৰোঁ, তুমি যোৱা। আৰু যদি তুমি নোযোৱা যে মই ঠাকুৰক কৈ দিম, মই ঠাকুৰক কৈ দিম। ঠাকুৰে খুব হাঁহিছে, বোলে দেখিছা ই বোলে ঠাকুৰক কৈ দিয়ে। এই যে লীলা বিশ্বাস, এই মানুহজন ঠাকুৰে বিচাৰিছে, মই বিচাৰিবই লাগিব। এই যে তেওঁ ঠাকুৰৰ প্ৰতি এই যে প্ৰথমতে মই কৈছিলোঁ যে এই ধৰণৰ ভক্তবিলাক আৰু বেলেগ কথা নাজানে। আৰু পিছত ঠাকুৰ যেতিয়া সেই মানুহটো ঘূৰি আহিছে, ঠাকুৰে তাক সাৱটি ধৰিছে, আলিংগন কৰিছে, চুমা খাইছে। এই যে প্ৰেম, এজন মানুহৰ প্ৰতি প্ৰেম, আমি ঠাকুৰক কওঁ ঠাকুৰ মানুহৰ পাগল। এজন মানুহৰ কাৰণে ঠাকুৰে কৈছে যে মই মানে গোটেই সাম্ৰাজ্যটো কৰি দিব পাৰোঁ। এইবিলাক সৰু সৰু এটা এটা ঘটনা, বহুত এনেকুৱা অজস্ৰ ঘটনা ঠাকুৰৰ জীৱনত আছে। কিন্তু এই যে গোটেই ঘটনাৱলী, এইটোৰ কিন্তু মাষ্টাৰ মাইণ্ড মানে যিজনে ডিজাইন কৰিছে সেইটো কিন্তু ঠাকুৰ। কি হৈছিল, এই মানুহজনৰ বহুত কমপ্লেইন মানুহবিলাকে দি আছে। এই ঘটনাটোৰ পিছত চব বাদ, কোনো কমপ্লেইন নাই, চবেই এই মানুহজনৰ প্ৰতি তেওঁলোকৰ প্ৰেমটো বাঢ়ি গ'ল। এই ঠাকুৰে কেনেকৈ সমাধানটো কৰিলে মানুহজনৰ প্ৰতি যে মানুহৰ ঈৰ্ষা হৈছিল বা বেলেগ ধৰণৰ এটা ভাৱ হৈছিল, এই গোটেই এটা ঘটনাক্ৰম তেওঁ ডিজাইন কৰি মানুহজনক এনেকুৱা ধৰণে উপস্থাপন কৰিলে যে চব সেই মানুহজনৰ প্ৰতিও চবৰ প্ৰেম ভাৱ জাগি উঠিল। এই ঠাকুৰৰ এনেকুৱা ধৰণৰ লীলা। আজি ৰাতিপুৱা এটা নিউজ, সেইটো কৈ মই শেষ কৰিম, খুব মৰ্মান্তিক ঘটনা। শিৱসাগৰত চাই বিকাশ একাডেমি নে কিবা, তাত প্ৰিন্সিপাল। ঘটনাটো এনেকুৱা যে এজন ছাত্ৰ ক্লাছ টিচাৰজনক তেওঁৰ লগত তৰ্ক লাগিল। কি তৰ্ক? যে সি ষ্টুডেণ্টে টিচাৰক কৈছে যে পইচা দিছোঁ নহয় তোমাক, তুমি পঢ়োৱা, তুমি আৰু এইবিলাক মোক কিয় শিকাই আছা? এনেকুৱা ধৰণৰ তৰ্কাতৰ্কি হোৱাৰ পিছত প্ৰিন্সিপালৰ ওচৰত লৈ গ'ল। প্ৰিন্সিপালে সেই ল'ৰাজনক সেইদিনৰ কাৰণে ছাছপেণ্ড কৰি দিলে। পিছত ল'ৰাটোৱে গ'ল, চোলা তোলা সলাই আহিলে, এটা ডেগাৰ কিনিলে, আকৌ আহি ক্লাছত বহিলে। আৰু শেষৰ ক্লাছটো এই প্ৰিন্সিপালজনে লয়, অধ্যক্ষজনে কোনোবা চাউথৰ মানুহ। আৰু যেতিয়া তেওঁ ক্লাছ কৰিলে, তেতিয়া দেখিছে পিছফাল ল'ৰাটো বহি আছে। কৈছে তোমাকতো আজি মই উলিয়াই দিছিলোঁ, কিয় তুমি আকৌ কেনেকৈ আহিলা? তেতিয়া ওচৰত গ'ল আৰু অধ্যক্ষজনৰ মৃত্যু। এতিয়া কিয় এনেকুৱা ধৰণৰ ঘটনা হ'ল? অলপ আমি যিটো পঢ়িব পাইছোঁ, এই ল'ৰাজনৰ পিতৃ হয়তো কেইদিনমান আগত ঢুকাইছিল। এই যে কি ধৰণৰ মানসিক অৱস্থা এই ছাত্ৰজনৰ আছিল, কিয় তেনেকুৱা এটা পন্থা তেওঁ হাতত ল'লে, সেইটোৱে মোক কিন্তু চিন্তিত কৰি তুলিলে যে কি হৈছে। মই কিন্তু এটা কনক্লুজনত আহিছোঁ যে এই যে আমি কৈ থাকোঁ পলিউশ্যন, এয়াৰ পলিউশ্যন, বায়ু প্ৰদূষণ কওঁ, ভূমি আৰু চাউণ্ড, কিন্তু আৰু বিভিন্ন ধৰণৰ প্ৰদূষণ হৈ আছে, পলিউশ্যন হৈ আছে। নৰ্মেল ৱে অফ লাইফ সেইটো হৈ থকা নাই। খুব এটা ভয়াৱহ পৰিস্থিতি, বিশেষকৈ নতুন চাম যিটো উঠি আহিছে, তেওঁলোকৰ যিটো এনভাইৰমেণ্টত তেওঁলোক ডাঙৰ হৈ আহিছে, খুব চেলেঞ্জিং, খুব মানে ডেঞ্জাৰাছ। কিন্তু তাৰ পৰা বচাই ৰখাৰ কিন্তু এটাই উপায়, কিন্তু বি কনচেন্ট্ৰিক, যিটো ঠাকুৰে কৈছে, জীৱন্ত আদৰ্শক কেন্দ্ৰত ৰখা জীৱনত। কালি এজন ল'ৰা মই লগ পাইছোঁ টাউনত, এই তই আজিকালি নাযাওঁ যে নাই পঢ়িবলৈ আছে। এইটোতো আটাইতকৈ ডাঙৰ গল্প মই আপোনালোকক কৈ দিছোঁ। পঢ়িবলৈ আছে আৰু আজি সৎসংগত যদি কোনোবা অহা নাই, তাতকৈ ডাঙৰ আৰু ভুল হ'ব নোৱাৰে। পঢ়িবলৈ ৰাতিপুৱা শেষ কৰি লওক, ইয়াৰ পৰা গৈ পেলাই পঢ়াটো শেষ কৰি লওক। এই ভুলটো যদি কৰে, পিছত কিন্তু পস্তাব লাগিব। মন্দিৰমুখী, ইষ্টমুখী কৰি নুতুলিলে বেলেগ কিন্তু উপায় নাই, বেলেগ কিন্তু উপায় নাই। মইতো আজিৰ এটা উদাহৰণ দিলোঁ, এনেকুৱা অনেক বহুত বিভিন্ন মানে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে আজিৰ এই সমাজত। এই যে মন্দিৰমুখী কৰা, ৰেগুলাৰলি মন্দিৰলৈ অহা, সৎসংগলৈ বাচ্চাবিলাকক লৈ যোৱা, এইবিলাক বস্তু প্ৰেক্টিছ কৰা, এইবিলাক মানে
নেচাৰেল কৰি তোলা এইটো আৰু নতুনকৈ ক'বলগীয়া যাতে নহয় তাগিদা দিবলগীয়া যাতে নহয় যে তুমি যাব লাগিব বা যোৱা ব'লা অট'মেটিক যাতে হয় সেইটো কৰি তুলিব পাৰিব লাগিব আৰু সেইটো এটা উপায় নিজে কৰিব লাগিব নিজে কৰিলে আমি বাচ্চাটোক ক'ব পাৰিম বহু সময়ত তেনেকুৱা হয় মোবাইলটো আমি বিচাৰোঁ যে বাচ্চাটো ইউজ নকৰোঁ মই নিজে কৰি আছোঁ যেতিয়া সেইটো কৰিবই আমি নিজে যদি প্ৰেক্টিছ কৰিম নিজে যদি ৰাতিপুৱা উঠি ৰান্ধন কৰিম নিজে যদি মন্দিৰলৈ আহিম তেতিয়াহ'লে বাচ্চাটোক যদি লৈ আহোঁ তেতিয়া অট'মেটিকলি ফ'ল' কৰিম যাই হওক এই ঘটনাটো এইখিনি কথা মোৰ মনলৈ আনিলে বাবে আপোনালোকৰ সকলোৰে আগত মই সেইখিনি ক'লোঁ আৰু বিশেষ দীঘলীয়া নকৰোঁ এটা ইংৰাজী বাণী আছে মই কৈ কৰিম এই যে মই এতিয়া কথাখিনি ক'লোঁ চিন্তা কৰা আৰু অকল কোৱা পৰ্যায়লৈকে নাৰাখি কৰাৰ পৰ্যায়লৈ আমি লৈ যাব লাগিব আমি যিটো ভাবোঁ যিটো কওঁ আৰু যিটো কৰোঁ তাৰ ভিতৰত কোঅৰ্ডিনেশ্যন সামঞ্জস্য থাকিব লাগিব আৰু যেতিয়া এইটো নাথাকে তেতিয়া আৰু একো ঠাকুৰে বিভিন্ন ধৰণৰ বৃত্তি প্ৰবৃত্তি বা ঋতু আপোনালোকে চৰকাৰে জানে ঠাকুৰে এটা কৈছে যে গো বিটুইনটো চবতকৈ ডাঙৰ চবতকৈ ডেঞ্জাৰাছটো হৈছে গো বিটুইন দণ্ডী বৃত্তি মানে মই কৰিম বুলি ভাবিলোঁ আৰু কালি নকৰিলোঁ তাতকৈ বেয়া আৰু বৃত্তি প্ৰবৃত্তি থাকিব নোৱাৰে ঠাকুৰে যিমান আমি ভাল ভাল কথা বা ভাবোঁ কৰিম বুলি সেইখিনি যেতিয়া নকৰোঁ বহুত পিছুৱাই যাওঁ ঠাকুৰে কৈছে এইটো আটাইতকৈ ডাঙৰ আমাৰ মানে এনিমি সেইটোৰ লগত আমি যুদ্ধ কৰিবলৈ জিকিব লাগিব ঠাকুৰে এটা ইংৰাজী বাণী আছে যে ডু এণ্ড ডু দেট ইমিডিয়েটলি দেট ইউ কণ্টেম্পলেটেড ফৰ বিগেটিং গুড মানে ডু এণ্ড ডু দেট ইমিডিয়েটলি কৰা আৰু অতি শীঘ্ৰেই কৰা ডু এণ্ড ডু দেট ইমিডিয়েটলি দেট ইউ কণ্টেম্পলেটেড ফৰ বিগেটিং গুড মানে কিবা ভাল হোৱাৰ বাবে বা ভাল বস্তু পোৱাৰ বাবে তুমি যিটো ভাবিছা এই যে মন্দিৰলৈ মই আহিম সোমবাৰে বা দেওবাৰে মই আহি প্ৰাৰ্থনা কৰিম এই যে ভাল কথাটো মই ভাবিছোঁ ডু এণ্ড ডু দেট ইমিডিয়েটলি মানে কালি কৰিব লাগিব do and do that immediately that is contemplated for begetting good otherwise the time which is waiting with bliss নহলে কি হ'ব যদি তুমি নকৰা সময় আগন্তুক যিটো সময় the time which is waiting with bliss মানে এটা আশীৰ্বাদ লৈ যিটো সময় তোমাৰ বাবে ৰৈ আছে will fly away lying a reach of misfortune মানে দুৰ্ভাগ্যৰ এটা লানি অকল এটা দুৰ্ভাগ্য নহয় এটা দীঘলীয়া দুৰ্ভাগ্যৰ মানে সিকুৱেন্স আপোনালোকৰ বাবে এৰি যাব এই এটা গৈ So do and do that immediately that you contemplated for begetting good. Otherwise, the time which is waiting with bliss will fly away, laying a reach of misfortune. So, যেতিয়া আমি কিবা তেনেকুৱা সৎ কথা, সুপথ বা ভাল কথা ভাবোঁ, সেইটো কিন্তু বাস্তৱ ৰূপ তৎক্ষণাৎ আমি দিব লাগিব। নহ'লে কিন্তু এই দুৰ্ভাগ্যৰ লাগি আমাক নেৰিব। এইখিনিকে কৈ মই আজিৰ এই স্কুলটো কৈছোঁ। কষ্টদায় কিছু আপোনালোকৰ লগত আজি সৎসংগৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত